ৰাশিফল 4 মাৰ্চত মেঘ ৰাশিৰ পৰা মীন ৰাশিৰ দিনটো কেনেকুৱা হ'ব আপোনাৰ ৰাশিফল পঢ়ক। বৈদিক জ্যোতিষত মুঠ 12টা ৰাশিৰ বৰ্ণনা কৰা হৈছে। গ্ৰহ নক্ষত্ৰৰ গতিৰ দ্বাৰা ৰাশিফল নিৰ্ণয় কৰা হয়। 2025 চনৰ 4 মাৰ্চত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ ৰাশিৰ বাবে সাৱধান হ'ব লাগিব জানি লওক। ৰাশিফল 4 মাৰ্চ 2025। 4 মাৰ্চ মঙলবাৰ। তৰা আৰু গ্ৰহৰ ৰাশিফলৰ মূল্যায়ন খোজ কঢ়াৰ দ্বাৰা কৰা হয়। মঙলবাৰে হনুমানজীক পূজা কৰাৰ পৰম্পৰা আছে। ধৰ্মীয় বিশ্বাস অনুসৰি বজৰংবলী পূজা কৰিলে সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়। জ্যোতিষৰ হিচাপ অনুসৰি 4 মাৰ্চৰ দিনটো কিছুমান ৰাশিৰ লোকৰ বাবে অতি শুভ দিন হ'বলৈ গৈ আছে। আনহাতে কিছুমান ৰাশিৰ লোকে জীৱনত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। 4 মাৰ্চত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনে সাৱধান হ'ব লাগিব জানো আহক। মেঘ ৰাশি। আজিয়েই নিজৰ আৰ্থিক সীমা বজাই ৰখাত মনোনিৱেশ কৰক। সঠিক পন্থা আৰু অলপ সাহসেৰে আপুনি আপোনাৰ ৰোমান্টিক সপোনবোৰক এক সুন্দৰ বাস্তৱত পৰিণত কৰিব পাৰে। বৃষ ৰাশি। আজি আপুনি আপোনাৰ ধন সম্পৰ্কীয় বিষয়ত সফলতা দেখিবলৈ পাব। নতুন মানুহৰ লগত কথা বতৰা আৰম্ভ কৰিবলৈ ভয় নকৰিব। নতুন চাকৰি বা পদোন্নতি বিচাৰিলে আজিৰ দিনটো ভাগ্যৰ দিন। মিথুন ৰাশি। আজি নিজৰ প্ৰতি সঁচা হওক। সদায় মনত ৰাখিব নিজৰ স্বাস্থ্যক প্ৰথম স্থানত ৰাখিব। বাকী সকলোবোৰে নিজৰ যত্ন ল'ব। বিশ্বব্ৰহ্মাণ্ড আজি আপোনাৰ পক্ষত আছে। টকাৰ বিষয়ত সাৱধানতা আৱশ্যক। কৰ্কট ৰাশি। আজি নিজকে বিশ্বাস কৰক। আপুনি ভাল অনুভৱ কৰিব। দেখাত ভাল হ'ব আৰু দিনটোৱে আপোনাৰ ওপৰত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অধিক শক্তি থাকিব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন। সিংহ ৰাশি। আজি আপোনাৰ কৰ্ম আৰু সিদ্ধান্তক পথ প্ৰদৰ্শন কৰিবলৈ নিজকে বিশ্বাস কৰক। আজি আপোনাৰ আৱেগিক বুজাবুজিৰ দ্বাৰা বৰ্তমানৰ সম্পৰ্কবোৰে লাভৱান হ'ব পাৰে। আজি টকাৰ লেনদেন এৰাই চলিলে ভাল হ'ব। কন্যা ৰাশি। আজি আপুনি ধন সম্পৰ্কীয় বিষয়ত সফলতা লাভ কৰিব। শান্তি আৰু শিথিলতা বিচাৰিবলৈ ধ্যান কৰক। আজি আপোনাৰ সপোনৰ দিশে আগবাঢ়ি যোৱাৰ দিন আৰু নিজৰ আৱেগক অনুসৰণ কৰাৰ দিন। পৰিয়ালত সংঘাতৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰক। তুলা ৰাশি। আজিয়েই আত্মযত্ন আৰু ধ্যান ধাৰণাৰ বাবে সময় উলিওৱাটো নিশ্চিত কৰক। ধন সম্পৰ্কীয় সিদ্ধান্তবোৰ ভালদৰে বিবেচনা কৰিহে লওক। পৰিয়ালটোৰ মাজত পাৰ্থক্যৰ সম্ভাৱনা আছে। ধৈৰ্য ধৰি নিজকে ব্যস্ত ৰাখক। বৃশ্চিক ৰাশি। আজি সুস্থ হৈ থাকিবলৈ জাংক ফুডৰ পৰা আঁতৰি থাকক। ধনৰ সৈতে জড়িত সিদ্ধান্ত ল'বলৈ আপুনি বিত্তীয় উপদেষ্টাৰ সহায় ল'ব পাৰে। আপোনাৰ কষ্টৰ ফল পাব আৰু আপুনি সমৃদ্ধি দেখিব। ধনু ৰাশি। আজি আপোনাৰ বন্যতম সপোন খেদিবলৈ আৰু আপোনাক বাধা দিয়া যিকোনো বস্তুৰ পৰা মুক্ত হোৱাৰ দিন। আত্মপ্ৰেমত মনোনিৱেশ কৰক। সাৱধান হওক আৰু উত্তেজনাত আপোনাৰ খৰচ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাবলৈ নিদিব। মকৰ ৰাশি। আজি জাংক ফুড নাখাব। প্ৰেমৰ বিষয়ত কিছুমান কথাক আওকাণ কৰিলে সম্পৰ্কত বিভাজন ৰোধ কৰিব পৰা যায়। আজি আপুনি নিজকে ইতিবাচক অনুভূতিৰে ভৰি থকা দেখিব। কুম্ভ ৰাশি। আজি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ ভয় নকৰিব। প্ৰাকৃতিক মনোমোহাত আৰু যোগাযোগৰ দক্ষতা আজি কামত আহিব। আজি ৰিস্ক ল'বলৈ ভয় নকৰিব কাৰণ ইয়াৰ দ্বাৰা দীৰ্ঘকালীনভাৱে আপোনাৰ উপকাৰ হ'ব পাৰে। মীন ৰাশি। আজি আপোনাৰ সম্পৰ্কত সফুলিংগ ঘূৰাই আনিবলৈ ইজনে সিজনৰ ওচৰ চাপিবলৈ চেষ্টা কৰা উচিত। আজি বুদ্ধিমান ৰূপে ৰিস্ক লোৱাৰ প্ৰয়োজন আছে। আৰ্থিক অৱস্থা উন্নত হ'লে অতিৰিক্ত খৰচৰ পৰা বিৰত থাকক।